হাই, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি নলবাৰী জিলাৰ কৃষি বিভাগৰ উদ্যোগত আৰু আত্মা আঁচনিৰ অধীনত বৰমাত এটা কৃষকসকলৰ মাজত প্ৰশিক্ষণ আৰম্ভ হৈছে আৰু এই প্ৰশিক্ষণৰ সকলো কাৰ্যসূচী কেনেদৰে আৰম্ভ হৈছে তাৰ এটি ভিডিঅ' মই লৈ আহিছোঁ। তেন্তে চাই হওক এই ভিডিঅ'টো। অমিতা আপনি একটা 1.5 মাহৰ পলি এটা আপনি ললা লৈ 2 মিটাৰ মানে 2 স্কোয়ার ইফালে 2 ইফালে 2 গাঁত কৰি ল'ব লাগিব এটা 1.5 ফুট 2 ফুট দ কৰিব লাগিব গাঁতটো কৰি আপনি মাটিটো উলাই ললা মাটিখিনি গুড়া কৰি ল'ব গুড়া কৰি লৈ তাতে যিমান মাটি হ'ব শুকান গোবৰ ছাগলৰ গোবৰ এইটো বস্তু লগ কৰি ল'ব মাটিখিনিৰ লগত আপনি এই গাঁতটোৰ একদম তলত আমি 6 ইঞ্চি মান পচা গছৰ পাত একদম তলত যিকোনো বস্তু বেছি ভাল পচা গছৰ পাত দিব বুলি আপোনাৰ নাইট্ৰজেনটো বেছি থাকে তলত দি দিলা তাৰপিছত এই মাটিটো মিক্স কৰি লওঁ মাটিটো আমি গাড়াটো পুৰা মাৰিব তাৰপিছত আমি পলিটো আনলা পলিটোৰ পেকেটটো উলিয়াই ল'লা পলিটো ধৰক ইমান থাকিল তাতে অলপমান হাতেদি গাঁটা কৰি লৈ আপুনি আধা পলিটো যিটো পেকেট থাকিব পেকেটটো আধা আপুনি তলত দিব আধা ওপৰত থাকিব ওপৰত থকাখিনিৰ পৰা আমি চাইডেদি মাটিটো পুৰা এই টাইপৰ কৰি দিম মাছটো লৈ তাতে পানী তাতে সেইটো চিষ্টেম এইটোৱে মেইন চিষ্টেম সমানকে ধৰিলে দিগদাৰ সমানকে থ'ব নালাগে সমানকে ধৰিলে পানীটো জেকা লাগি আমাৰ খেতিত বহুত মানুহে এনেকৈ কৰে না আৰু আপুনি গুড়ত